কেনেকুৱা যিটো লৈ আজিলৈকে ব্ৰইলাৰ মুৰ্গী এটা মাৰি পোৱা নাই সেই ল'ৰাটোক আপুনি পাপী বুলি কৈছে। হে ভগৱান, তুমি নাৰীক ধৰিছা বালক, ঘোৰ অপৰাধ কৰিছা। এইটোৰ পৰা এইটোলৈ গ'লি, গৈ পেলাই এইটো কৰিলি, এইটো হ'ল মেইন ইঞ্জিন। কথাটো তই ভালকে বুজি লচোন। এইখন লচোন, এইখন ল। এই তই যা। ঠিক আছে। কোৱা। তুমি আজি সোনকালে আহিব পাৰিবানে? কিয়? কিয়? মই যে ব্ৰতত আছো, তুমি গম নোপোৱা নেকি? আজি সোমবাৰ নহয়। ক'ত মনত থাকিব। চৰি কলিজা, কামত বিজি হৈ আছিলো যে সেইকাৰণে পাহৰি আছিলো। হেৰি নহয়, এই কিবা কিবি ফল মূল খালা নে নাই? আপেল, কল, কমলা এইবিলাক ফ্ৰিজতে আছিলে নহয়। কিবা কিবি অলপ খালো আৰু। কি খালা কলিজা? বিশেষ একো খোৱা নাই। মালভোগ কল 4টা, আপেল 2টা, আৰু এই আঙুৰ অলপ খাইছো আৰু গাখীৰ এগিলাচ আৰু কাজু বাদাম 6-7টা খাইছো। কাজু বাদাম মাত্ৰ 6-7টাহে খালা? আনি দিবলৈ খবৰ আছে জানো? আৰু কি খালা? আৰু পিঠাগুৰি গাখীৰতে মিলাই অকমান খালো দিয়া। পিঠাগুৰিও খাইছা? কিয় বুট মগু খোৱা নাই? সেয়া খাইছো। এই নিমখ খাব নেপায় যে, চেনি দিহে খাইছো। চেনি দি খাই কিবা এটা ভাল নালাগে আৰু বুট সোপা চুবাই থাকিলে মুখখন বিষাই যায়। আৰু ৰুটি 2খন এই মৌ অকণমান মিলাই যেনে তেনে খাইহে লঘোণে আছো, গম পাইছানে? কেলা এজনী ঘৈণী নে গাহৰি বে? বৰ ৰাখিছে, ইফালে মুখখনে ৰেষ্টে পোৱা নাই। হেল্ল', মাতবোল নাই যে। হেল্ল', হেৰি নহয়, ঘৰত আৰু খোৱা বস্তু একো নাই নে কি বাৰু? বাকীখিনি অকণমান দেৰিকে খাম। একেলগে সোপা মাৰি খালে পিছলে ভোক লাগিব নহয়। এতিয়া অকমানকে খাই আছো। পিছত নহয়, এতিয়াই খোৱা। লঘু নাথাকিলে তুমি দুৰ্বল হৈ যাবা নহয়। সেইটো কিন্তু হয়। লঘোণে আছো যে গাটো অকমান দুৰ্বল লাগিয়ে আছে জানানে? একো নোখোৱাকৈ থাকিলে গেছ হ'ব কিন্তু। গেছ হ'বলৈ নিদিও দিয়া, তুমি চিন্তা নকৰিবা। শুনা তোমাৰ হাতেৰে ব্ৰত ভাঙিব লাগিব। হ'ব, মই ব্ৰত ভাঙি দিম। শুনা না, হেৰি তুমি আহোঁতে তন্দুৰী চিকেন আৰু বিৰিয়ানী লৈ আহিবাচোন দেই। মই উপবাসে থাকি ভাত ৰান্ধিব নোৱাৰো, কিন্তু লৈ আহিবা। কি? লৈ আহিবা কিন্তু, নহ'লে জানাই নহয়। এইটো আকৌ কেনেকুৱা নিয়ম ওলাল? এইবোৰ নিয়ম আগৰ পৰাই আছে। মই মুঠতে লৈ আহিব দিছো, লৈ আহিবা। মই খাবলৈ পাব লাগিব। মই এইবিলাক লৈ যাব নোৱাৰো, তুমি যি কোৱা কৈ থাকিবা। হেল্ল', টেবলেট বৌয়ে কিবা ক'লে নেকি? নাই, বৌয়ে মানে কিছ এটা বিচাৰিছিলে। মই বোলো মোবাইলত দিয়াত থাকি ৰাতিয়ে দিম, তাকে নিদিলো যে এই উফুল পাতিছে। কিছ এটাহে দি দিব লাগিছিল। নহয় মানে মোবাইলত মানে কিছ দিলে মানে ফিলটো নাপায়, সেইকাৰণে ৰাতি দিম আৰু। পিছে তই বিয়া চিয়া পাতিলি নে নাই? বিয়া? কৃষ্ণ, ইয়াৰ পৰাই নমস্কাৰ। কিয়? তাৰমানে মোক সেই মাইকী মানুহলৈ ভয় লাগে। ভয় লাগে? হেৰৌ চা প্ৰণৱ, বিয়াখন তই ধুনীয়াকে পাতি ল, তেতিয়া তোৰ এজনী মাইকী মানুহ হলেহে ভয় লাগিব। বাকী চাৰা মাইকী মানুহ ইমান ভাল লাগিব নহয়, তই একদম দিবানা হৈ যাবি, বুজিছ নাই? দিল দিকা লাডু যো খায়গা ও ভি পস্তায়গা, যো নহি খায়গা ও ভি পস্তায়গা। বিয়াখন পাতি ল। এই টেবলেট এটাতো নহয়, ক'ত কি কথা কৈ থৈ যায় নহয়, একে পাত্তাই নাপাওঁ। হে প্ৰভু, তোমাক সন্তুষ্ট কৰিবলৈ মই কি কৰা নাই? ভাং চিলিমত দি খাইছো, বিৰি পকাই খাইছো, ভাঙৰ ঘোটা খাইছো, ভাঙৰ লাডু খাইছো, আৰু কি কৰি খালে তুমি সন্তুষ্ট হবা প্ৰভু? এবাৰতো মোৰ ফালে চকু মেলি চোৱা। বট মোৰ প্ৰিয় শিষ্য টেবলেট। কোন? কোনে মাতিলে বাৰু মোক?
মই মাতিছোঁ বালক বালক কোন এইফালে চোৱা ক'ৰ পৰা মাতিছে এইফালে মই ভগৱান দেৱাদিদেৱ মহাদেৱ প্ৰভু আপুনি মাতিছে প্ৰভু হৰ হৰ মহাদেৱ কিন্তু প্ৰভু আপোনাক দেখা নাই যে মই অদৃশ্য হৈ আছোঁ বালক এবাৰতো দেখা দিয়া প্ৰভু ই অসম্ভৱ যিহেতু মই চেলিব্ৰিটি গতিকে মই দেখা দিলে মন্দিৰত ভক্তগণৰ চেলফি লোৱাত উৎপাত বাঢ়িব কলিযুগত ভগৱানক কোনেও দেখা নাপায় তুমি পাপ কৰিছা বালক তোমাৰ পাপৰ বোজা বহুত বেছি হৈ গৈছে সেইবাবে তুমি মোক দেখা নাপাবা এইষাৰ কি কথা ক'লে প্ৰভু যিটো ল'ৰাই আজিলৈকে ব্ৰইলাৰ মুৰ্গী এটা মাৰি পোৱা নাই সেই ল'ৰাটোক আপুনি পাপী বুলি কৈছে কষ্ট পালোঁ প্ৰভু তুমি বেলেগ পাপ কৰিছা যিবোৰ পাপ ফকাচত আহাই নাই তুমি নাৰীক ধৰিছা বালক ঘোৰ অপৰাধ কৰিছা অপৰাধ কৰিছা অপৰাধ কৰিছা অপৰাধ কৰিছা ভগৱানক অন্তৰ্যামী বুলি এনেই নকয় মোৰ ৰিণিকীৰ লগত থকা প্ৰেমৰ কথা গম পাই গ'ল নেকি কেনেকুৱা যা সেইডা অ' টেবলেট দা মোক কেতিয়া নিজৰ কৰিবা কোৱা না মোৰ এনেকুৱা লাগে যে তোমাক আজিয়ে নিজৰ কৰি পেলাওঁ তেন্তে নোলোৱানো কিয় ডমেষ্টিক প্ৰব্লেম এইজনীক মই কেনেকে কওঁ মোৰ যে ঘৰত বাঘে খাতি এজনী আছে অ' টেবলেট দা অ' টেবলেট দা অ' তুমি লাভ মেৰেজ লাইক কৰা নে এৰেঞ্জ মেৰেজ লাইক কৰা এ হেৰি মানে নিমপাত ভাজি খালেও তিতা লাগে সিজাই খালেও তিতাই লাগে অ' কলিজা হা অ' টেবলেট দা অ' তুমি আৰু মই এনেকৈ মনে মনে লগ কৰা 2 yearsয়ে কমপ্লিট হ'ল মই কিন্তু এনেকৈ সদায় সদায় মনে মনে লগ কৰি থাকিব নোৱাৰো দেই মোক সোনকালে নিজৰ কৰি লোৱা না 2 years কমপ্লিট হ'লেই নে সিদিনাখন লগ পাইছিলোহে অ' ডাৰ্লিং অ' কোৱা কমপ্লিট আৰু ফিনিছৰ পাৰ্থক্য কোৱাচোন হেৰি কমপ্লিট আৰু ফিনিছৰ পাৰ্থক্য ন ধৰি লোৱা তুমি মোৰ লগত বিয়া হৈছা তাৰ মানে তোমাৰ জীৱনটো কমপ্লিট টিং 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 এ মজা ইমান ধুনীয়াকৈ যুক্তি দিছা আৰু ফিনিছটো কোৱা আৰু ফিনিছ মই যদি তোমাক মোৰ ঘৰলৈ পলুৱাই লৈ যাওঁ তেতিয়াহ'লে মোৰ জীৱনটো ফিনিছ হা মোৰ প্ৰিয় শিষ্য টেবলেট মোৰ প্ৰিয় শিষ্য টেবলেট বাবা টেবলেট প্ৰভু কওক প্ৰভু মনে মনে কি ভাবি আছিলা নিউট্ৰেল হৈ গ'লা যে নাই এনেই প্ৰেমৰ মায়া মোহ এইবিলাকে আৰু আপুনিতো অন্তৰ্যামী ন সকলোবিলাক জানেই আৰু কোৱা শিষ্য তোমাৰ প্ৰব্লেমটো কি বৰ লাগিব তোমাক মোৰ প্ৰব্লেমেই প্ৰব্লেম প্ৰভু ক'ৰ পৰা আৰম্ভ কৰি ক'ত শেষ কৰোঁ একো ততেই পোৱা নাই সোনকাল কৰা মোৰ সময় কম আজি সোমবাৰ যে গতিকে প্ৰতিটো মন্দিৰত ভিজিট মাৰিব লাগিব মানে প্ৰভু মোৰ বাঘে খাতিজনী মানুহজনীৰ কথা কৈছোঁ তাইৰ লগত থাকি মানে একেবাৰে ভাল নলগা হৈছে অনবৰতে মুখখনে বজ বজাই থাকে প্ৰভু মাইকীবোৰ তেনেকুৱাই অলপ এডজাষ্ট কৰি চলিবলৈ শিকা সকলো ঠিক হৈ যাব বহুত ট্ৰাই কৰিছোঁ পাৰা নাই প্ৰভু আপুনি কিবা এটা উপায় দিয়ক সমস্যা ডাঙৰেই এটা কাম কৰিবা তাইৰ মনটো বুজিবলৈ ট্ৰাই কৰিবা তাইক লৈ অলপ ফুৰা চকা কৰিবা ধুনীয়া ধুনীয়া কাপোৰ কিনি দিবা দিছোঁ প্ৰভু দিছোঁ চিনেমা দেখুৱাবা ৰেষ্টুৰেণ্টত লৈ যাবা ধুনীয়া ধুনীয়া খোৱা বস্তু আনি দিবা সকলো ঠিক হৈ যাব বালক খায়ে থাকে গাহৰিৰ দৰে খায় মুখখনে ৰেষ্টেই নেপায় দিনটোত কিবা নহয় কিবা এটা চুবাই থাকে আৰু একো যদি চুবাবলৈ নেপায় মোৰ মূৰটোকে চুবাই দিয়ে প্ৰভু আজিৰ পৰা এই প্ৰব্লেম নোপোৱা তথাস্তু প্ৰভু আপুনিতো অন্তৰ্যামী সকলোবিলাক জানেই আৰু মোৰ মানে সেই ৰিণিকীৰ লগত প্ৰেমৰ লাফৰা এটা চলি আছে গতিকে আগৰজনীক আঁতৰাই পেলাই ৰিণিকীক মূৰ কৰিব পৰা তেনেকুৱা বৰ নাই নেকি তেনেকুৱা এটা বৰ দিয়কচোন প্ৰভু আপোনাৰ তাত তেনেকুৱা স্কিম নাই নেকি ৰাক্ষসজনীক আঁতৰাই পেলাই ৰিণিকীক মূৰ কৰিব পৰা বৰ এটা দিয়ক প্ৰভু মাতবোল নাই যে প্ৰভু
অ প্ৰভু ক'লে গ'লাকে প্ৰভু মাতবোল নাই যে কিবা এটা বৰ দিয়ক প্ৰভু এনেকৈ কথাবিলাক আধাখনীয়া কৰি গুচি নাযাব প্ৰভু ধেত তেৰিকা আচল কথাটো পতাই নহ'ল ভগৱান গুচিয়ে গ'ল অঁ কোৱা তুমি আহাই নাই যে হেই গৈ আছো ৰ'বা অ প্ৰভু তুমি কিন্তু মোৰ লগত অন্যায় কৰিছা ঘোৰ অন্যায় কৰিছা প্ৰভু মোক ঠগিছা বম বম হেৰা শুনিছা হেৰা হেৰা মাতবোল নাই যে হেৰা হেৰা শুনিছা হেৰা অ ক'ত গ'লাগে হেৰা শুনিছা হেৰা শুনিছা কিয় চিঞৰি আছা এই সোপা খাই মৰা হাফ প্লেট বাৰু ৰ'বাচোন ইমান দেৰি কৰিলা যে নকবা আজি ইণ্ডাষ্ট্ৰীত ডাঙৰ ঘটনা এটা হ'ল ঘটনা কি ঘটনা হ'ল ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হ'ল কিবা অনিষ্ট হ'ল নেকি অনিষ্ট মানে ডাও ডাওকে ইণ্ডাষ্ট্ৰী জ্বলি গ'ল সাৰা ইণ্ডাষ্ট্ৰী জ্বলি শেষ অ' মাই গড কিয় তুমি নিউজ চোৱা নাই নিউজত দেখুৱাই আছে নহয় আমাৰ লগত যে 6 জন কৰ্মচাৰী জ্বলি চাই হৈ গ'ল হে ভগৱান আৰু বাকী কিজনক যে হস্পিটেলত ভৰ্তি কৰাই দিছে ৰ'বাচোন তোমাৰ কিবা হ'ল নেকি বাৰু চাওঁ নাই মই বাচিলো থেংকছ গড থেংকছ তোমাৰ যে একো নহ'ল প্ৰত্যেক সোমবাৰে মই তোমাৰ কাৰণে এনেই ব্ৰত ৰাখি আছো নেকি তুমি মোৰ কাৰণেই বাচিলা ইণ্ডাষ্ট্ৰী মালিকে ঘোষণা কৰিছে যোন কৰ্মচাৰী এই দুৰ্ঘটনাত মৰিলে সিহঁতৰ ঘৈণীয়েকবিলাকক 5 লাখ টকাকৈ এককালীন সাহায্য দিব হেৰি শুনাচোন এই জুই জ্বলোতে তুমি ক'ত আছিলানো মই জুই জ্বলোতে আজি সোমবাৰ যে এইকাৰণে শিৱ মন্দিৰৰ সেৱা এভাগ কৰিবলৈ গৈছিলোঁ মই তোমাক কিমানবাৰ ক'ব লাগে ইণ্ডাষ্ট্ৰীত কাম কৰিলে অলপ মন পুতি কাম কৰিবা কৰো নহয় কলিজা মনে মনে থাকা শিৱ পূজা কৰিবলৈ যায় আজিহে সময় পালে শিৱ পূজা কৰিবলৈ এতিয়া গ'ল নে হাতৰ পৰা 5 লাখ টকা जल्दी से सब्सक्राइब करो और बेल आइकन पे क्लिक करो